নমস্কাৰ বন্ধুসকল, এয়া শ্বিলং গৈ আছোঁ। মোৰ লগত এই কাজিৰ ভাইজন আছে, কি দেখুৱাই দিছোঁ। এয়া লগত আৰু এজন আছে, শফিক আছে। বৰাপানী আকৌ আমি শ্বিলং অভিমুখে সোমাইছোঁ। এয়া বৰাপানী। আমি শ্বিলঙত গৈ আছোঁ একা বেকা পথেৰে। শ্বিলঙৰ স্মৃতত গৈছোঁ। শফিকৰ জেঠীমাক এজনী ঢুকাইছে শ্বিলঙত। আমি তাত গৈ আছোঁ বৰ্তমান। তাত গৈ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম খ্ৰীষ্টানসকলৰ নিয়ম নীতিখিনি। এয়া একা বেকা পথেৰে আমি শ্বিলঙৰ স্মৃতত যাত্ৰা কৰিছোঁ। আহিয়ে আমি মৃতকৰ পৰিয়ালৰ ঘৰ পাইছোঁ। এতিয়া চাহ খাই আছোঁ আমি। ইয়াত 3 দিন চাহ ভাতৰ ব্যৱস্থা কৰে। মৃত ব্যক্তিজনক 3 দিনলৈকে ঘৰতে ৰাখে, 3 দিনৰ পিছত সমাধিস্থ কৰে। আমিও চাহ খাই ল'লোঁ, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। এনেকৈয়ে চাহ দি আছে সকলোকে, আলহী অতিথি। 3 দিনৰ দিনা এনেকৈয়ে মৃত ব্যক্তিজনক কফিনত বাহিৰত উলিয়াইছে সমাধিস্থ কৰিবলৈ। সমাধিস্থ কৰাৰ আগমুহূৰ্তত তেখেতসকলে কৰিবলগীয়া নিয়ম নীতিখিনি ইয়াতে কৰি লৈছে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এনেকৈয়ে খ্ৰীষ্টানসকলে তেখেতসকলৰ নিয়ম নীতিৰ মাজেৰে সমাধিস্থ কৰিব নিব ওলাইছে। আমিও তাৰে লগত গৈ আছোঁ। এনেকৈয়ে পুৰুষ মহিলাসকলে লগ লাগি সমাধিস্থলীলৈকে যোৱা দেখা গৈছে। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিমান ভাল লগা এটা মুহূৰ্ত। শেষ বিদায়ৰ সময়ত এনেকৈয়ে পুৰুষ মহিলাসকলে লগ লাগি ওলাই আহিছে তেখেতক বিদায় দিবলৈ সমাধিস্থলীলৈকে। অকণমান ভিডিঅ'টো কৰিছোঁ আপোনালোকক দেখুৱাওঁ বুলি। কিমান মহিলা ওলাই আহিছে চাওকচোন, বৰ ভাল লগা এটা পৰিৱেশ। এনেকৈয়ে শেষ বিদায় দিবলৈ ওলাই আহিছে সমাধিস্থলীলৈকে। আমিও গৈ আছোঁ পাছে পাছে। আমিও বোলো চাওঁ অকণমান ইয়াৰ নিয়ম নীতিখিনি, আৰু আপোনালোককো পাৰিলে অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। এইখনেই হ'ল সমাধিস্থলী। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া শেষ বিদায় দিয়াৰ কিছু মুহূৰ্ত। এনেকৈয়ে সমাধিস্থলীত মানুহৰ ভিৰ দেখা গৈছে, আৰু শেষ বিদায় দিয়াৰ মুহূৰ্ত আপোনালোকক দেখুৱাইছোঁ। ফুলৰ মালাৰে কি ধুনীয়াকৈ তেখেতক সসন্মানে বিদায় দিবলৈ ওলাইছে। এয়াই আছিল লাষ্ট মুহূৰ্ত। আপোনালোকক অকণমান দেখুৱাই দিছোঁ ভিডিঅ'টো কৰি। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব।